हेलो स्टूडेंट्स वेलकम टू माय एसएमएस स्टूडियो यूट्यूब चैनल। तो आज भिडिओ সেইসকল ষ্টুডেণ্টৰ কাৰণে ইম্পৰ্টেণ্ট যিসকল ষ্টুডেণ্টে 2027 অৰ্থাৎ তোমালোকে 2027 বৰ্গত যিসকল ষ্টুডেণ্টে মেট্ৰিক পৰীক্ষা দিবলৈ গৈ আছে আৰু যিসকল ষ্টুডেণ্টে তোমালোকৰ ভিতৰত হায়াৰ সেকেন্ডাৰী এক্সাম দিবলৈ গৈ আছে 2027 চনত সেইসকল ষ্টুডেণ্টৰ কাৰণে আজিৰ ভিডিঅ'টো বহুতে গুৰুত্বপূৰ্ণ, কাৰণ আজিৰ ভিডিঅ'টোত মই তোমালোকৰ 2027 চনত কেনেকুৱা ধৰণৰ এক্সাম হ'ব, তোমালোকৰ নতুন নিয়ম আহি পৰিছে সেৱা বোৰ্ডৰ পৰা, অর্থাৎ ASSEB তোমালোকৰ বোৰ্ডৰ পৰা নতুন এটা নিয়ম আহি পৰিছে যে তোমালোকৰ এইবাৰ হায়াৰ সেকেন্ডাৰী এক্সাম দুবাৰ হ'ব আৰু তোমালোকৰ মেট্ৰিক পৰীক্ষা তোমালোকৰ দুবাৰ হ'ব। প্ৰথম পৰ্যায়ত তোমালোকৰ জানুৱাৰীত এক্সাম হ'ব, তোমালোকৰ জেনাৰেলি প্ৰতিবাৰেই ফেব্ৰুৱাৰীত এক্সাম হৈ যায়, ঠিক আছে। কিন্তু তোমালোকৰ ভিতৰত যিসকল ষ্টুডেণ্টে 2027 অৰ্থাৎ 2027 বৰ্গত তোমালোকে HS অৰ্থাৎ হায়াৰ সেকেন্ডাৰী আৰু SSLC অৰ্থাৎ মেট্ৰিক পৰীক্ষা দিবলৈ গৈ আছে সেইসকল ষ্টুডেণ্টৰ কাৰণে তোমালোকৰ এক্সামটো জানুৱাৰীত হ'ব, ঠিক আছে। আৰু তোমালোকৰ দুটা নিয়মৰ তোমালোকৰ এক্সাম হ'ব। যিসকল ষ্টুডেণ্টে জানুৱাৰী মাহত ফেইল কৰিব, ঠিক আছে, তেওঁলোকৰ কাৰণে মেট্ৰিক পৰীক্ষাত যেনেকুৱাকৈ কম্পাৰ্টমেণ্টেল এক্সাম হয়, ঠিক আছে, তিনিটা ছাবজেক্টৰ ভিতৰত ফেইল কৰিলে তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম এটেণ্ড কৰিব পাৰিবা অৰ্থাৎ দিব পাৰিবা। কিন্তু তোমালোকৰ নতুন নিয়ম আহিছে, তোমালোকৰ কাৰণে আৰু কম্পাৰ্টমেণ্টেল এক্সাম নাই, ঠিক আছে। তোমালোকৰ কাৰণে এটা স্পেচিয়েল এক্সাম হ'ব। যিসকল ষ্টুডেণ্টে জানুৱাৰীত তোমালোকৰ যি SSLC আৰু SS এক্সাম হ'ব, যিসকল ষ্টুডেণ্টে জানুৱাৰী মাহত ফেইল কৰিব, ঠিক আছে, সেইসকল ষ্টুডেণ্টৰ বাবে তোমালোকৰ কাৰণে এটা স্পেচিয়েল এটা এক্সাম দিব, ঠিক আছে। তো মই তোমালোকক গোটেইখিনি আলোচনা কৰাই দিম। তোমালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত লাইক কৰি দিব, ঠিক আছে। তো তোমালোকৰ কাৰণে কি নতুন নিয়ম বান্ধি দিলে চৰকাৰে, ঠিক আছে, সেৱা বা তোমালোকৰ ASSEB বোৰ্ডে তোমালোকৰ কাৰণে কি নতুন নিয়ম বান্ধি দিলে মই তোমালোকক দেখুৱাই দিম। তোমালোকে এইবাৰ প্ৰথমে চোৱা, মই তোমালোকক এইবাৰ গোটেই ডিটেইলছ আলোচনা কৰাই দিম। পোনপ্ৰথমে মই তোমালোকক মেইন যিটো খবৰ আছিলে এইটো তোমালোকক মই শুনাই দিম, তাৰপিছত তোমালোকক মই এইবাৰ আলোচনা কৰাই দিম, ঠিক আছে। তো তোমালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ইয়াত বহুতো নিয়ম আছে, তোমালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টোত লাইক কৰি দিব, ঠিক আছে। বহুতো নিয়ম আছে, এইবাৰ মই তোমালোকক পঢ়ি শুনাই দিম যে আচলতে কি নতুন নিয়ম আহিলে, ঠিক আছে। এই সকলোবোৰ তোমালোকে পাই যাবা নতুন নিয়ম কি আহিলে, ঠিক আছে। তো তোমালোকক আচলতে কি নতুন নিয়ম বান্ধি দিলে, ঠিক আছে। তোমালোকৰ ASSEB বোৰ্ডে ইয়াতে দি আছে মেট্ৰিক আৰু তোমালোকৰ হায়াৰ সেকেন্ডাৰী HS 2027 প্ৰতিটো শিক্ষা বৰ্ষত দুবাৰকৈ তোমালোকৰ অনুষ্ঠিত হ'ব HS আৰু SSLC এক্সাম, ঠিক আছে। তোমালোকক প্ৰতিটো বছৰতে দুবাৰকৈ এক্সাম হ'ব, কি কৈছে। প্ৰথম পৰীক্ষা জানুৱাৰী নাইবা ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব, ঠিক আছে। প্ৰথম তোমালোকৰ পৰীক্ষা জানুৱাৰীত নহ'লে ফেব্ৰুৱাৰী মাহত তোমালোকৰ অনুষ্ঠিত হ'ব আৰু দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা ৰিজাল্ট দিয়াৰ 2 মাহ পিছত অনুষ্ঠিত হ'ব, ঠিক আছে। দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাক স্পেচিয়েল এক্সাম বুলি কোৱা হয়। তোমালোকৰ দ্বিতীয় পৰ্যায়ৰ যি পৰীক্ষা আছিল আগতে SSLCৰ কম্পাৰ্টমেণ্টেল এক্সাম আছিল, ঠিক আছে। কিন্তু এই এক্সামখনক তোমালোকৰ যি তোমালোকৰ দ্বিতীয় পৰ্যায়ৰ এক্সাম হ'ব, এই এক্সামখনক তোমালোকৰ কি কৈছে যে স্পেচিয়েল এক্সাম বুলি নামাঙ্কিত কৰিছে, ঠিক আছে। তোমালোকক মই আকৌ এবাৰ কৈছোঁ, তোমালোকৰ এইবাৰ অৰ্থাৎ 2027 তোমালোকৰ যিসকল ষ্টুডেণ্টে মেট্ৰিক পৰীক্ষা দিব আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা দিব তেওঁলোকৰ কাৰণে দুখনকৈ এক্সাম পাতিব। যিসকল ষ্টুডেণ্টে প্ৰথম পৰ্যায়ৰ এক্সামত ফেইল কৰিব, ঠিক আছে, বা তোমালোকৰ বেয়া হ'ব এক্সাম, সেইসকল ষ্টুডেণ্টৰ কাৰণে তোমালোকক ছেকেণ্ড এটা এক্সাম দিছে। এই এক্সামখনৰ নাম দিছে কি স্পেচিয়েল এক্সাম, ঠিক আছে। এই এক্সামত তোমালোকে পাছ কৰিব পাৰিব, ঠিক আছে। তো এতিয়া আমি ৰুলবোৰ্ড দেখিম। ইয়াতে দিছে যে ষ্টাৰ্টিং ইন 2027 the Assam State School Education Board ASSEB will introduce major changes for SS examinations. Student must secure 33% in each subject to pass, ঠিক আছে। তোমালোকক কৈছে তোমালোকৰ ষ্টুডেণ্টসকল 33% লাগিব। আগতে যেনেকৈ তোমালোকক 30%ত পাছ কৰাই দিছিল, এতিয়া তোমালোকৰ 33% লাগিব। তাৰপিছত কি দিছে 6 subjects are mandatory and a special final examination will be held shortly after the main result, allowing student to pass or improve score in the same, ঠিক আছে। তলত আমাক ৰুলছবোৰ দিছে, এইবোৰ আমি ৰুলছবোৰ আমি এতিয়া দেখিম। নিউ ৰুলছ ফৰ HS এক্সাম 2027 তোমালোকৰ কাৰণে প্ৰথমত মই HS ষ্টুডেণ্টসকলৰ কাৰণে মই প্ৰথমত আলোচনা কৰি দিম আৰু ইয়াৰ পিছত ভিডিঅ' শেষত তোমালোকৰ SSLC অৰ্থাৎ মেট্ৰিক পৰীক্ষাৰ শিক্ষাৰ্থীসকলৰ কাৰণে নতুন নিয়ম আছে, মই তোমালোকক এইটো আলোচনা কৰি দিম। প্ৰথমত তোমালোকে এইটো চোৱা, SS ষ্টুডেণ্টৰ কাৰণে কি নিয়ম দিছে তোমালোকে এইটো চোৱা। আপকামিং আপডেটছ, ঠিক আছে। কি দিছে ইয়াত ফেইল্ড ইন 1 or 2 subject. If a student fails to secure the minimum passing mark in 1 or 2 subject, they will have the opportunity to take a special, ঠিক আছে, immediate second exam the passed without losing a year, ঠিক আছে। তোমালোকক ইয়াতে কি কৈছে যিসকল ষ্টুডেণ্টে এটা বা দুটা ছাবজেক্টত ফেইল কৰিব তাৰ কাৰণে এটা গোল্ডেন অপৰচুনিটি চান্স দিছে, ঠিক আছে। তেওঁলোকক যাতে এটা বছৰ মাৰ নাখায়, ঠিক আছে। ইয়াত কি দিছে the immediate second exam to pass without losing a year, তোমালোকক এটা বছৰ যাতে লোকচান নহয় তাৰ কাৰণে তোমালোকৰ এটা ছেকেণ্ড এক্সাম পাতিব যাতে তোমালোকে এই এটা বা দুটা ছাবজেক্টত পাছ কৰিব পাৰে, ঠিক আছে। আৰু আমাক কি নিয়ম দিছে ইয়াতে পাছিং মাৰ্ক ইনক্ৰিজ, the passing marks for each subject will reach
from the current 33 to 30% to 33%, ঠিক আছে তোমালোকক মই আগতে কৈছোঁ যে 33 আছিল আগতে কিন্তু পিছৰ এক্সামত কিন্তু তোমালোকক 33% লাগিব ঠিক আছে aligning with stricter academic standards similar to existing rules for SS first year student ঠিক আছে তাৰপিছত তোমালোকক আৰু এটা দিছে যে স্পেশাল এক্সাম সিস্টেম এই স্পেশাল এক্সামিনেশন উইল বি হেল্ড উইদিন 2 months of the initial result ঠিক আছে allowing unsuccessful candidate to pass and successful ones to improve their scores ঠিক আছে তোমালোকক কি কৈছে এই স্পেশাল এক্সামিনেশন উইল বি হেল্ড উইদিন 2 months তোমালোকক এই স্পেশাল যে এক্সাম হ'ব অৰ্থাৎ তোমালোকৰ কম্পাৰ্টমেণ্ট এক্সামৰ বিপৰীতে যিটো তোমালোকৰ স্পেশাল এক্সাম হ'ব এই এক্সামটো তোমালোকৰ উইদিন 2 months 2 মাহৰ ভিতৰতে তোমালোকৰ আৰম্ভ হ'ব ঠিক আছে বা 2 মাহৰ ভিতৰতে তোমালোকৰ অনুষ্ঠিত হ'ব এক্সামটো তাৰপিছত কি দিছে ইয়াতে আমাক 6 সাবজেক্ট মণ্ডেটৰী ষ্টুডেণ্ট উইল বি ৰিকুৱেৰ্ড টু এপিয়াৰ ইন 6 সাবজেক্ট ৰেডাৰ দেন দ্য প্ৰিভিয়াছ ৰিকুৱাৰমেণ্ট ঠিক আছে তোমালোকক 6টা সাবজেক্টতে তোমালোকক এপ্লাই অৰ্থাৎ পাছ কৰিব লাগিব 6টা সাবজেক্টতে ঠিক আছে তাৰপিছত কি দিছে নো মোৰ প্ৰাইভেট কেণ্ডিডেট দ্য কেটাগৰিজ অফ ইনষ্টিটিউচনেল প্ৰাইভেট এণ্ড নন ইনষ্টিটিউচনেল প্ৰাইভেট আৰ ডিছকণ্টিনিউড অল ষ্টুডেণ্ট উইল এপিয়াৰ এজ ৰেগুলাৰ ষ্টুডেণ্টছ ঠিক আছে তোমালোকৰ মাজৰ পৰা যিসকল ষ্টুডেণ্টে প্ৰাইভেট কলেজ বা প্ৰাইভেট তোমাৰ স্কুলত পঢ়ি আছে সেইসকল ষ্টুডেণ্টে তোমালোকৰ এই যিটো স্পেশাল এক্সাম হ'ব এই এক্সামত বহিব পাৰিব ঠিক আছে তাৰপিছত কি দিছে নো মোৰ ভোকেশ্যনেল ষ্ট্ৰীম অৰ্থাৎ তোমালোকৰ মাজৰ পৰা যিসকল ষ্টুডেণ্টে মেট্ৰিক পাছ কৰি ভোকেশ্যনেল এটা ষ্ট্ৰীম আছে এই ষ্ট্ৰীমটো কিন্তু তোমালোকৰ নাথাকিব ঠিক আছে 2027 বৰ্গত তোমালোকৰ এই ষ্ট্ৰীমটো নাথাকিব তোমালোকৰ অৰ্থাৎ সায়েন্স আৰ্টছ আৰু কমাৰ্চে থাকিব আৰু ভোকেশ্যনেল তোমালোকৰ ষ্ট্ৰীমটো তুলি দিছে কি কৈছে তোমালোকে ইয়াত দ্য ভোকেশ্যনেল ষ্ট্ৰীম উইল নো লংগাৰ এক্সিষ্ট ষ্টাৰ্টিং উইথ দ্য 2027 একাডেমিক ছিজন ঠিক আছে 2027 তোমালোকৰ এই ভোকেশ্যনেল তোমালোকৰ যে ষ্ট্ৰীম আছিলে ঠিক আছে এইটো তোমালোকৰ নাথাকিব ঠিক আছে তাৰপিছত আৰু এটা নিয়ম কি দিছে এইটো তোমালোকৰ সেশন নিয়ম তোমালোকৰ এছএছচি ষ্টুডেণ্টৰ কাৰণে তাৰপিছত মই তোমালোকক মেট্ৰিক পৰীক্ষাৰ নিয়মখিনি আলোচনা কৰাই দিম কি কৈছে ফেইল ইন মোৰ দেন 2 সাবজেক্ট student who fail in more than 2 subject must take fresh admission for the next academic season ঠিক আছে অকল দুটা সাবজেক্ট ফেল কৰিলেহে এইটো তোমালোকৰ এক্সামত বহিব পাৰিব তোমালোকে গমে পাইছে যে এটা বা দুটা সাবজেক্ট তিনিটা সাবজেক্ট ফেল কৰিলে তোমালোকক ৰিপিট আকৌ এবাৰ তোমালোকক এক্সাম দিব লাগিব ঠিক আছে এই তোমালোকে অকল দুটা সাবজেক্টৰ তলত ফেল কৰিলেহে তোমালোকে এই স্পেশাল এক্সামটোত বহিব পাৰিব ঠিক আছে আৰু এছএছএলচিৰ কাৰণে কি নিয়ম দিলে এছএছএলচি এক্সাম আপডেট ক্লাছ 10 ঠিক আছে 2026 যিসকল পঢ়ি আছে 2027 পৰীক্ষা দিব কি কৈছে পাছিং ৰিকুৱাৰমেণ্ট কেণ্ডিডেট মাষ্ট স্ক'ৰ 30% মাৰ্ক ইন ইচ সাবজেক্ট ঠিক আছে সকলো তোমালোকৰ তোমালোকৰ 6টা সাবজেক্ট আছে সকলো সাবজেক্টত তোমালোকৰ 30% লাগিব ঠিক আছে ইনক্লুডিং সেপাৰেট পাছিং মাৰ্ক ফৰ থিয়ৰী এণ্ড প্ৰেক্টিকেল ঠিক আছে সেপাৰেটভাৱে তোমালোকক পাছ কৰিব লাগিব তাৰপিছত কি দিছে কম্পাৰ্টমেণ্ট এক্সাম ইফ এ কেণ্ডিডেট ফেইলছ in 1 or 2 subject they are eligible to appear in the compartment exam ঠিক আছে তোমালোকক মই আকৌবাৰ কৈছোঁ ঠিক আছে তোমালোকে শুনা কি কৈছে কম্পাৰ্টমেণ্ট এক্সাম যিসকল ষ্টুডেণ্টে আচলতে এটা বা দুটা সাবজেক্টত পাছ কৰিব তেওঁলোকেহে এই তোমালোকৰ এই কম্পাৰ্টমেণ্ট অৰ্থাৎ তোমালোকৰ স্পেশাল এক্সামত বহিবলৈ সক্ষম হ'ব ঠিক আছে এলিজিবল ঠিক আছে তাৰপিছত কৈছে ৰিপিট ইয়াৰ ইফ এ ষ্টুডেণ্ট ফেইলছ ইন মোৰ দেন 2 or 3 সাবজেক্ট যিসকল ষ্টুডেণ্টে দুটাৰ ওপৰত অৰ্থাৎ তিনিটা সাবজেক্ট বা 4টা সাবজেক্ট ফেল কৰিছে দে উইল হেভ টু ৰিপিট দ্য একাডেমিক ইয়াৰ এণ্ড এপিয়াৰ এগেইন ঠিক আছে তেওঁলোকক আকৌ এডমিশ্যন লৈ আকৌ তেওঁলোকক নতুনকৈ এক্সাম দিব লাগিব এইটোৱে তোমালোকৰ নতুন নিয়ম আছিলে ঠিক আছে তো তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া তোমালোকে এই চেনেলটোত প্ৰতিদিনে তোমালোকে নতুন আপডেট পাই থাকিবা সেইকাৰণে কৈছোঁ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু ভিডিঅ'টো লাইক কৰি দিবা ঠিক আছে বাই বাই টেক কেয়াৰ